এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ স্বনামধন্য সাহিত্যিক বুৰঞ্জীবিদ ডক্টৰ লীলা গগৈৰ মৃত্যু দিৱস আৰু আলোচনা চক্ৰ সম্পন্ন। ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আৰু প্ৰেছ ক্লাবৰ সহযোগত স্বনামধন্য সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট বুৰঞ্জীবিদ ডক্টৰ লীলা গগৈৰ 30তম মৃত্যু দিৱস উদযাপন কৰা হয়। ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ যতীয়া সম্পাদক ডক্টৰ জাকিৰুল আলমে আধৰা অনুষ্ঠানত সাহিত্যিক গৰাকীৰ পৰিয়ালবৰ্গৰ সৈতে মৃত্যু দিৱসৰ উপলক্ষে সমিতিৰ উমেশ গগৈ, শফিকুল ৰহমান, ফুলবৰ দিহিঙীয়াই, নৰেন বড়ো আদিকে কৰি বিষয়ববীয়াসকলে বন্তি প্ৰজ্বলন, প্ৰতিচ্ছবিত মাল্যাৰ্পণ, আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে ডক্টৰ লীলা গগৈৰ বিষয়ে আলোকপাত কৰে। প্ৰিয়ংকা গগৈয়ে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশত বুৰঞ্জীবিদ গৰাকীৰ গুণাৱলীৰ প্ৰতিফলনৰ ওপৰত বক্তৃতা প্ৰদান কৰে। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ বানেত হোৱা জেৰেঙাত এতিয়া হালোৱা ৰোৱনীৰ ব্যস্ততা। ন ভুই ৰুবলৈ পথাৰত নামিছে চহা কৃষিজীৱী ৰাইজ। সপোনৰ সেউজীয়াৰে ক্ৰমাৎ ভৰণ হৈ পৰিছে শাওনৰ পথাৰ। শাওনৰ পথাৰত এতিয়া চহা কৃষক ৰাইজৰ ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। কেইটামান দিনৰ পূৰ্বে প্ৰলয়ংকাৰী বানে সমগ্ৰ অসমতে তাণ্ডৱ চলালে। লাহে লাহে বান কমিছে। বানেত হোৱা পথাৰত এতিয়া কৃষক নামিছে। বছৰৰ ভাতমুঠিৰ বাবে এক কঠীয়া ৰোৱাৰ সময়। ৰাজ্যৰ চাৰিওদিশে খেতিপথাৰসমূহত ব্যস্ত হৈ পৰিছে গঞা কৃষক ৰাইজ। এয়া শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰৰ পৰিৱেশ। জেৰেঙা পথাৰতো দেখা গৈছে হালোৱা ৰোৱনীৰ ভীষণ ব্যস্ততা। কেইদিনমান পূৰ্বলৈকে বানত ডুব গৈ থকা জেৰেঙা পথাৰ এতিয়া মুকলি হ'ল। লগে লগে ব্যস্ততাৰ যেন শেষ নাই। দল ডুব হেন্দুল ডুব কৰি চহা কৃষক ৰাইজ এতিয়া নামি পৰিছে পথাৰত। খেতিৰ লগত জড়িত হৈ আছে আৰু এটা পৰম্পৰা, সেয়া হৈছে ন ভুই। জেৰেঙা পথাৰৰ কাষৰ মগৰহাট অঞ্চলৰ চাংমাই, চেতিয়া, দোলাকাষৰীয়া, গড়কাষৰীয়া, গায়নগাঁও, আইলামুখ আদি অঞ্চলত খেতিয়ক ৰাইজেও এতিয়া ন ভুই পাতি খেতিত হাত উজান দিয়া দেখিবলৈ পোৱা গৈছে। অতিথিপৰায়ণ অসমীয়া হিচাপে কঠীয়াৰ প্ৰথমটো গোজ লওঁতে চহা খেতিয়কে শপত লৈছে, গৰুক দিম, ভকতক দিম, তাৰ পিছতে পচা শৰীৰত খাম। ৰোৱনী কেইজনীও ভুই ৰুই থকাৰ মাজতে আনন্দতে এপাক নাচিছে, গাইছে বিহুনাম, বিয়ানাম, মুঠতে এক আনন্দময় পৰিৱেশ। শাওনৰ পথাৰত আশাৰে ৰোপণ কৰা কঠীয়াই সজাল ধৰিব, সোণালী হৈ পৰিব আঘোণ। সোণগুটিৰে চহা কৃষকে ভঁৰাল ভৰাব, বছৰৰ ভাতমুঠি মুকলি হ'ব আৰু এই সপোন বুকুত বান্ধি মূৰৰ ঘাম মাটিত পেলাই এতিয়া ব্যস্ত এইসকল গঞা ৰাইজ। কিন্তু তাৰ মাজতেও যেন চিন্তাৰ শেষ নাই গঞা ৰাইজৰ। বানে জুৰুলা কৰি থৈ যোৱাৰ পিছত এতিয়া বৰ আশাৰে খেতিত নামিছে, কিন্তু পুনৰ বানপানী আহিলে নষ্ট হ'ব খেতিকেইডৰা। অথলৈ যাব মূৰৰ ঘাম মাটিত পেলাই কৰা অতবোৰ কষ্ট। ভগৱানক ভৰসা কৰি এইসকল জেৰেঙাৰ কাষৰীয়া ৰাইজে পৰম্পৰাক জীয়াই ৰাখি কৃষি কৰ্মত ব্যস্ত হৈ পৰিছে। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত কলিয়াবৰ আৰু 2জন। আক্ৰান্তৰ সংখ্যা 5জনলৈ বৃদ্ধি। কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। নতুনকৈ আক্ৰান্ত হৈছে আৰু 2জনকৈ লোক। শেহতীয়াভাৱে আক্ৰান্ত হোৱা 2জনৰ এজন হ'ল গৰৈমাৰী গাঁৱৰ 4 বছৰীয়া শিশু নাজমল আলী। আনজন আক্ৰান্ত নলতলী গাঁৱৰ চানু বৰা। নাজমল আলী তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ বিপৰীতে চানু বৰা নামৰ 65 বছৰীয়া মহিলাগৰাকীক GMCHত ভৰ্তি কৰোৱা বুলি জানি পৰা গৈছে। আৰু ইয়াকে লৈ কলিয়াবৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হ'লগৈ 5জন। উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত কলিয়াবৰ সোণালীগড়ৰ সুজিত কুমাৰ চাংমাই বৰুৱাৰ যোৱাকালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। কলিয়াবৰৰ পৰা অনুপ বৰা ৰিপৰ্ট, আসাম লাইভ 7।